মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ প্ৰথমটো পাঠ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। প্ৰথমতে দিয়া আছে লেটছ লাৰ্ণ ছাম নিউ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ। আমি কিছুমান নতুন শব্দ আৰু সিহঁতৰ অৰ্থ শিকোঁ। ইয়াত এটা ময়ূৰ চৰাইৰ ভিতৰত কিছুমান শব্দ দিয়া আছে আৰু তাৰ অৰ্থবিলাক দিয়া আছে। প্ৰথমতে দিয়া আছে ক্ৰিয়েচাৰ, তাৰ অৰ্থটো ওপৰত দিয়া আছে এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড, মানে জীয়াই থকা বস্তু যোনে লৰচৰ কৰিব পাৰে, অৰ্থাৎ ক্ৰিয়েচাৰ মানে জীৱ। তাৰপিছত আছে ৱাইজ, ৱাইজ মানে হ'ল এবল টু মেক চেন্সিবল ডিচিশ্যনছ। ৱাইজ মানে সাধাৰণ আমি অসমীয়াত কওঁ জ্ঞানী, এবল টু মেক চেন্সিবল ডিচিশ্যন। টাইনি, টাইনি মানে ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট। টাইনি মানে ভেৰি স্মল ইন চাইজ, সৰু, একেবাৰে সৰু, চাইজৰ এমাউণ্ট, পৰিমাণ বা চাইজত একেবাৰে আকাৰত একেবাৰে সৰু। ব্ৰাইট মানে ফুল অফ লাইট, মানে ব্ৰাইট মানে উজ্জ্বল, জিলিকি থকা। গ্ৰেট, গ্ৰেট মানে আছে লাৰ্জ, মানে ডাঙৰ। ৱণ্ডাৰফুল, ৱণ্ডাৰফুল মানে ভেৰি গুড, প্লিজেণ্ট অৰ এনজয়েবল। ৱণ্ডাৰফুল মানে হৈ গ'ল বৰ ভাল, সুন্দৰ বা আনন্দদায়ক, আনন্দপূৰ্ণ, এনজয়েবল। তাৰপিছত আছে লেটছ ৰিচাইট দ্য পয়েম, কবিতাটো আবৃত্তি কৰোঁ আহা। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল ক্ৰিচাৰ্ছ গ্ৰেট এণ্ড স্মল, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. All things bright and beautiful মানে সকলো বস্তুৱেই উজ্জ্বল আৰু ধুনীয়া। All creatures great and small, সকলো জীৱই ডাঙৰ আৰু সৰু। All things wise and wonderful, সকলো বস্তুৱে জ্ঞানী আৰু আশ্চৰ্যজনক বা ধুনীয়া। The Lord God made them all, সকলো বস্তু ভগৱানে সৃষ্টি কৰিছে। Lord God made them all. Each little flower that opens, প্ৰত্যেকটো ফুলেই যিবোৰ ফুলে, প্ৰত্যেকটো সৰু ফুল যিবোৰ ফুলে। Each little bird that sings, প্ৰত্যেকটো সৰু চৰাই যিবোৰে গান গায়। He made their glowing colors, তেওঁ সিহঁতৰ উজ্জ্বল ৰংবোৰ বনাইছে। He made their tiny wings, মানে তেওঁ সিহঁতৰ সৰু ডেউকাবোৰ বনাইছে বা সৃষ্টি কৰিছে। ইয়াৰ পিছত আছে এক্টিভিটি নম্বৰ 1, ফাইণ্ড আউট ইন দ্য পয়েম দ্য ৱৰ্ডছ ইউ ডণ্ট আণ্ডাৰষ্টেণ্ড। কবিতাটোত কিছুমান শব্দ আছে যিবোৰ তুমি বুজি নোপোৱা, সেই শব্দবিলাক বিচাৰি উলিওৱা। লুক আপ দিয়াৰ মিনিংছ ইন দ্য ডিক্সনেৰী, অভিধানত চাই পেলাই সেই শব্দবোৰৰ অৰ্থ উলিওৱা। 1 is done for you, এটা তোমাৰ কাৰণে কৰি দিয়া আছে। ৱৰ্ড আৰু মিনিং, ৱৰ্ড গ্ৰেট, মিনিং লাৰ্জ, বিগ, ভেৰি গুড, এটচেট্ৰা। গ্ৰেট মানে হ'ল লাৰ্জ ডাঙৰ বা বিগ মানে ডাঙৰ, ভেৰি গুড মানে বৰ ভাল। তাৰপিছত তুমি কিতাপত বিচাৰি পেলাই, কবিতাটোত বিচাৰি পেলাই দুটা কিছুমান শব্দ বিচৰা যিবোৰৰ তুমি অৰ্থ নাযাওঁ। এতিয়া মই এটা বিচাৰি পেলাই লিখিছোঁ। প্ৰথমটো হৈ গ'ল গ্ল'য়িং, গ্ল'য়িং মানে ৱাৰ্ম এণ্ড ৰিচ ইন কালাৰ, মানে ৰঙত উজ্জ্বল। ইয়াৰ পিছত লিখিছোঁ ইচ, ইচ মানে এভৰিৱান, মানে প্ৰত্যেকেই, প্ৰতিজনে বা প্ৰতিটো। ইয়াৰ পিছত 2 নম্বৰ এক্টিভিটি দিয়া আছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা শুদ্ধ শব্দ বহুৱাই পেলাই খালী ঠাই পূৰ কৰিব লাগে। এ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, ইয়াত দিয়া আছে লাইট, ব্ৰাইট, গ্ৰেট।
এইটো হ'ব bright. B. B টো আছে each little flower that runs, sings, opens. এইটো হ'ব opens. C টো আছে God made their tiny rings, stings, wings. এইটো হ'ব wings. God made their tiny wings. Here's a 3 number activity আছে let's see how much you have understood the poem. কবিতাটো কিমান বুজি পাইছা চাওঁ আহা। প্ৰশ্ন A, write the name of two little creatures. Answer, name of two little creatures are fly and ant. দুটা সৰু প্ৰাণীৰ নাম লিখা। উত্তৰ, দুটা সৰু প্ৰাণী হ'ল fly and ant মানে মাখি আৰু পৰুৱা। প্ৰশ্ন B, he made their glowing colors. Who is he in this line? তেওঁ সিহঁতৰ উজ্জ্বল ৰংবোৰ বনালে। ইয়াত who is he? ইয়াত he বুলি কাক বুজোৱা হৈছে? Answer, in this line he refers to Lord God. এইটো শাৰীত he মানে ভগৱানৰ কথা বুজোৱা হৈছে। প্ৰশ্ন C, he made their tiny wings. Who is there in this line? তেওঁ সিহঁতৰ সৰু দেউকাবোৰ বনালে। Who is there in this line? ইয়াত সিহঁতৰ মানে কাক বুজোৱা হৈছে? Answer, in this line there refers to little bird. ইয়াত সিহঁতৰ মানে সৰু সৰু চৰাইবোৰৰ কথা বুজোৱা হৈছে। Question D, what are the things that God has made? ভগৱানে কি কি বস্তু বনালে? Answer, God has made all things like small and great creatures, little flower and birds, etc. ভগৱানে সকলো বস্তুৱে বনাইছে, যেনে সৰু ডাঙৰ সকলো জীৱ, সৰু সৰু ফুল আৰু চৰাই ইত্যাদি। ভগৱানে সকলো বস্তুৱে বনাইছে। ইয়াত কবিতাটোৰ মতে কবিতাটো যি পাইছোঁ মাত্ৰ সেইখিনি দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন E, why does the poet praise God in this poem? কবিতাটোত কবিয়ে ভগৱানক কিয় প্ৰশংসা কৰিছে? উত্তৰ, the poet praised God in this poem because God made all bright and beautiful things and all creatures. ইয়াত কবিয়ে ভগৱানক প্ৰশংসা কৰিছে কিয়নো ভগৱানে সকলো উজ্জ্বল আৰু ধুনীয়া বস্তু বনাইছে আৰু সকলো প্ৰাণী সৃষ্টি কৰিছে। সেইবাবে কবিয়ে কবিতাটোত ভগৱানক প্ৰশংসা কৰিছে। 4 নম্বৰ এক্টিভিটি আছে circle the rhyming words in each group. প্ৰত্যেকটো গ্ৰুপতে ৰাইমিং মানে ছন্দ মিলা শব্দকেইটা গোল কৰিব লাগে। A, small beautiful all. ইয়াত small আৰু all মিলে, সেইকাৰণে small আৰু allত গোল দিয়া হৈছে। B, wonderful small beautiful. ইয়াত wonderful আৰু beautiful মিলে, ৰাইমিং ৱৰ্ড wonderful আৰু beautiful। ঠিক তেনেকৈ C, might color bright. ইয়াত might আৰু bright টো ৰাইমিং ৱৰ্ড। D, wings open sings. ইয়াত wings আৰু sings ৰাইমিং ৱৰ্ড। তাৰপিছত 5 নম্বৰ, complete the word web with things you find in a garden. তলৰ শব্দজালত তুমি বাগিচাত পোৱা, গাৰ্ডেন মানে বাগিচাত পোৱা কিছুমান বস্তুৰ নামেৰে শব্দজালখন পূৰ কৰা। ইয়াত কিছুমান খালী ঠাই দিয়া আছে। প্ৰথমটো শব্দ হ'ব grasshopper. grasshopper মানে ফৰিং বাগিচাত পোৱা যায়। তাৰপিছত ফ্লাৱাৰ মানে ফুল, বাগিচাত ফুল থাকে। তাৰপিছত বাটাৰফ্লাই মানে পখিলা, বাগিচাত পখিলা পোৱা যায়। তাৰপিছত ট্ৰিজ মানে গছ বাগিচাত থাকে। তাৰপিছত হনিবিজ মানে মৌমাখি, বাগিচাত হনিবিও থাকে। তাৰপিছত গাৰ্ডেনাৰ মানে মালি বা বাগিচা চোৱা চিতা কৰা লোক।